জয় হিন্দ অসম পুলিচত ইন্টাৰভিউ মাৰিবলৈ হলে কি ডকুমেন্টস লাগিব অসম পুলিচত ইন্টাৰভিউ দিবলৈ যাওঁতে কি ডকুমেন্টস হাতত লৈ যাব লাগিব কাৰণ অসম পুলিচৰ কনষ্টেবল পদবিলাকত প্ৰথমতে আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হয় ৰানিং কৰা আগতে প্ৰথমতে আপোনালোকৰ কনষ্টেবল পদবিলাকত ডকুমেন্ট ভেৰিফিকেশন হয় আৰু ডকুমেন্ট ভেৰিফিকেশনত কি ডকুমেন্ট চেক কৰে ভিডিওটো যেতে সকলোবিলাকৰ তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো আৰু বহু ক্যান্ডিডেটে মোক খুদি আছে যে অসম পুলিচত এবাৰ ডোমিসাইল সাৰ্টিফিকেট লাগিব নেকি সকলো তথ্য মই আপোনালোকক ডিটেইলছ সহকাৰে জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব যদি অসম পুলিচত এপ্লাই কৰিছে যদি অসম পুলিচৰ ইন্টাৰভিউ বাবে যদি হাজু হৈছে তেতিয়াহলে এইকিটা ডকুমেন্টস আপোনালোকে এতিয়াৰ পৰা হাজু কৰি থব লাগিব সব ভিডিওটো চাব সকলো তথ্য গম পাব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু অসম পুলিচৰ ৰিটেন এক্সাম বা এডিআৰই ৰিটেন এক্সামৰ বাবে আমি ডেইলি মক টেষ্ট ফ্ৰীকে দি আছো আমাৰ WhatsApp গ্ৰুপত যদি মক টেষ্টসমূহ দিব বিচাৰে আমাৰ WhatsApp গ্ৰুপত জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে তাতে ডেইলি ৰেগুলাৰ আপোনালোকে ফ্ৰীকে মক টেষ্ট দিব পাৰিব আৰু লগতে অসম চৰকাৰৰ চাকৰি বা ভাৰত চৰকাৰৰ চাকৰি যিকোনো ধৰণৰ আপডেট আমাৰ টেলিগ্ৰাম এণ্ড WhatsApp গ্ৰুপতে আপোনালোকে আগতীয়াকৈ পাব যদি জয়েন হ'ব বিচাৰে জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো অসম পুলিচত ইন্টাৰভিউ দিবলৈ যাওঁতে ডকুমেন্টস কি হাতত লৈ যাব লাগিব ডকুমেন্টস বিলাক সকলো অৰিজিনাল লৈ যাব আৰু লগতে প্ৰত্যেকৰে এখন জেৰক্স কপি কৰি লৈ যাব এই বিষয়ে আপোনাকে গম পালে প্ৰথমতে আপোনালোকৰ অসম পুলিচৰ কনষ্টেবল পদবিলাকত ডকুমেন্ট ভেৰিফিকেশন কৰা হ'ব আৰু ডকুমেন্ট ভেৰিফিকেশনতে আপোনালোকৰ সকলোবিলাক ডকুমেন্টস চেক কৰিব অসম পুলিচৰ যেতিয়া এপ্লাই কৰিছে এপ্লাই কৰা সময়ত যি ডকুমেন্টস আপোনালোকে আপলোড কৰিছিলে সকলোবিলাকৰ ডকুমেন্টস চেক কৰিব প্ৰথমতে আপোনালোকক চেক কৰা হ'ব অসম পুলিচৰ ফালৰ পৰা যিটো এডমিট কাৰ্ড দিয়া হ'ব সেই এডমিট কাৰ্ডটো প্ৰথমতে চেক কৰিব তাৰ পিছত আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ডটো চেক কৰা হ'ব আৰু মেট্ৰিকৰ এডমিট কাৰ্ডৰ ডেট অফ বাৰ্থৰ লগত যেতিয়া অসম পুলিচত আপোনালোকে এপ্লাই কৰিছিলে যিখিনি ডকুমেন্টস আপলোড কৰিছিলে সেই ডকুমেন্টছৰ লগত যদি সেম ডেট অফ বাৰ্থ মিলে তেতিয়ালে চিন্তা কৰিব কোনো কাৰণ নাই যদি ডেট অফ বাৰ্থ এপ্লাই কৰা সময়ত যদি বেলেগ এটা দিছে আৰু যদি ডকুমেন্টছত এটা যদি বেলেগ আছে তেতিয়ালে খেলিমিলি লাগি যাব এই বিষয়ে আপোনাকে গম পালে প্ৰথমতে আপোনালোকৰ ডেট অফ বাৰ্থটো চেক কৰা হ'ব প্ৰথমতে আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ডটো চেক কৰিব তাৰ পিছত আপোনালোকৰ মেট্ৰিকৰ পাছ সাৰ্টিফিকেট এণ্ড সাৰ্টিফিকেট চেক কৰিব অৰিজিনাল তাপা হাই সেকেন্ডাৰী পাছ সাৰ্টিফিকেট এণ্ড মাৰ্কশিট চেক কৰিব হাই সেকেন্ডাৰী যোনসকল ক্যান্ডিডেট ইউবিত এপ্লাই কৰিছে তেওঁলোকৰ গম পাইছে তেওঁলোকৰ মাৰ্কশিটৰ হাই সেকেন্ডাৰী মাৰ্কশিটৰ এটা পাৰ্সেন্টেজ দিয়া হ'ব যদি পাৰ্সেন্টেজ যদি আপোনালোকৰ ভাল আছে 45 প্লাস যদি আপোনালোকৰ পাৰ্সেন্টেজ আছে তেতিয়াহলে আপোনালোকে এটা এক্সট্ৰা মাৰ্ক পাব এই বিষয়ে আপোনাকে গম পালে মেট্ৰিকৰ পাছ সাৰ্টিফিকেট এণ্ড মাৰ্কশিট হাই সেকেন্ডাৰী মাৰ্কশিট এণ্ড পাছ সাৰ্টিফিকেট বিচৰা হ'ব এই বিষয়ে আপোনাকে গম পালে তাপা নেক্সট হৈছে আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট যোনসকল ক্যান্ডিডেট ওবিসি এমওবিসি বা এসসি বা এসটি হয় তেওঁলোকৰ কাৰণে কাষ্ট সাৰ্টিফিকেটখন লাগিব আৰু যোনসকল ক্যান্ডিডেট জেনেৰেল হয় তেওঁলোকে যদি ইডব্লিউএছ সাৰ্টিফিকেট আছে তেতিয়াহলে ইডব্লিউএছ সাৰ্টিফিকেটখন আপোনালোকে লৈ যাব লাগিব তাপা নেক্সট হৈছে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড যিখন আপোনালোকে 2024 চনৰ 2 জানুৱাৰী আগতে যদি এপ্লাই কৰিছিলে তেতিয়াহলে এতিয়াও আপোনালোকৰ হাতত টাইম আছে 15 আগষ্ট 2024 ৰ ভিতৰত ৰি ৰেজিষ্ট্ৰেচন আপোনালোকে কৰি লওক যদি নকৰে আপোনালোকৰ কাৰ্ডখন ইনভ্যালিড হৈ যাব এই বিষয়ে আপোনালোকে গম পালে most important আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ডখন আপোনালোকক বিচৰা হ'ব অসম পুলিচৰ ইন্টাৰভিউ দিনা এই বিষয়ে আপোনালোকে গম পালে আপোনালোকে যদি এতিয়ালৈকে কৰা নাই ডকুমেন্টছখন আপোনালোকে উলিয়াই লওক বা আপোনালোকে অতি সোনকালে কৰি লওক আপোনালোকৰ হাতত এতিয়াও টাইম আছে 15 আগষ্ট 2024 ৰ ভিতৰত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি লওক যদি আপোনালোকে 2 জানুৱাৰী 2000 আগতে কৰিছিলে বা 2 জানুৱাৰী 2024 ৰ আগতে যদি কৰিছিলে তাপা নেক্সট আপোনালোকৰ যদি এক্সট্ৰা কোৱালিফিকেশন আছে যদি এনসিসি সাৰ্টিফিকেট আছে যদি আপোনালোকৰ ভিডিবি সাৰ্টিফিকেট আছে যদি হোমগাৰ্ড ট্ৰেইনিং সাৰ্টিফিকেট আছে তেতিয়াহলে আপোনালোকে লৈ যাব তাত আপোনালোকে বেনিফিট পাব কাৰণ আপোনালোকৰ ৰিজাৰ্ভেশন ভ্যাকেন্সি আছে আৰু লগতে আপোনালোকৰ আৰু এখন ডকুমেন্ট বিচৰা হ'ব এখন আপোনালোকৰ আইডি প্ৰুফ যদি আপোনালোকৰ ড্ৰাইভিং লাইসেন্স আছে ড্ৰাইভিং লাইসেন্সখন লৈ যাব যদি আপোনালোকৰ ভোটাৰ কাৰ্ড আছে ভোটাৰ কাৰ্ড লৈ যাব যদি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড লৈ যাব এইকিটা আপোনালোকৰ ইম্পৰ্টেন্ট ডকুমেন্টস যাতে অসম পুলিচৰ ইন্টাৰভিউ দিনা আপোনালোকে ডকুমেন্টস কিনি যাতে ঘৰত এৰি থৈ নাযায় এটো আপোনালোকে পাহৰি নাযাব এটো বিষয় আপোনালোকে গম পালে অল ডকুমেন্টস আপোনালোকে চেক কৰি লিব অসম পুলিচৰ ইন্টাৰভিউ দিনা আগতে আৰু যেতিয়া
এডমিট কাৰ্ড আহিব তাতে এডমিট কাৰ্ডৰ তলতে ধুনীয়াকৈ স্পষ্টভাৱে এই ডকুমেণ্টছখিনি লিখাই থাকিব অসম পুলিচত যেতিয়া এপ্লাই কৰিছিলে এপ্লাই কৰাৰ সময়ত যিখিনি ডকুমেণ্টছ আপোনালোকে আপলোড কৰিছিলে সেই ডকুমেণ্টছখিনি আপোনালোকৰ প্ৰয়োজন হ'ব অসম পুলিচৰ ইণ্টাৰভিউ দিনা আৰু লগতে বহুতে মোক সুধি আছে যে ডমিচাইল সাৰ্টিফিকেট লাগিব নেকি যেহেতু চাওক এতিয়ালৈকে ডমিচাইল সাৰ্টিফিকেটৰ ওপৰত কোনো ধৰণৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই যদি এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হয় তেতিয়াহ'লে আপোনালোকৰ কাৰণে টাইম দিব নিশ্চয় গম পাইছে প্ৰথমতে গেট 3 গেট 4 পোৰ্ট বিলাকত হয়তো বিচাৰিব অসম পুলিচৰ কথা ইতিমধ্যে ইয়াতে উল্লেখ কৰা নাই যেতিয়া ডমিচাইল সাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰা টাইম দিব তেতিয়াহ'লে আপোনালোকে লগলৈ এপ্লাই কৰিব পাৰিব ইমান আপোনালোকে চিন্তা কৰিব কোনো কাৰণ নাই ডমিচাইল সাৰ্টিফিকেট এতিয়ালৈকে বৰ্তমান এপ্লাই কৰা ওয়েবসাইট খোলা নাই যেতিয়া খুলিব নিশ্চয় আপোনালোকক জনাম ইয়াৰ বাবে হয়তো আমাৰ সিএম ছাৰে হয়তো আপোনালোকক কৈছিলে হয়তো 2 মাহৰ বা 1 মাহৰ ভিতৰতে হয়তো এইখিনি বিষয় হয়তো ঘোষণা কৰিব যে ডমিচাইল সাৰ্টিফিকেট লাগিব নে নালাগে যদি কেনেবাকে লাগে নিশ্চয় এপ্লাই কৰিবলৈ আপোনালোকক সুযোগ দিব বা এপ্লাই কৰিবলৈ আপোনালোকক টাইম দিব ইমান আপোনালোকে ডমিচাইল সাৰ্টিফিকেটৰ ওপৰত আপোনালোকে মাথা মাৰিব নালাগে যেতিয়া এপ্লাই কৰিবলৈ দিব তেতিয়া আপোনালোকে এপ্লাই কৰিলে হৈ যাব আপোনালোকক হয়তো টাইম দিয়া হ'ব এইকিটা ইম্পৰ্টেন্ট ডকুমেন্ট যিখিনি মই আপোনালোকক এই ভিডিঅ'তে যেটা জনালো যদি আপোনালোকে অসম পুলিচৰ কনষ্টেবল পদবিলাকত যদি এপ্লাই কৰিছে তেতিয়াহ'লে এইকিটা ডকুমেন্টছ আপোনালোকে হাজু কৰি থাকক আৰু অসম পুলিচৰ ফিজিক্যাল টেষ্টটো ভালকৈ আপোনালোকে তৈয়াৰী কৰি থাকক সো এইটো আসলে যদি ভিডিঅ'টো ভাল পালে সকলো ক্যান্ডিডেটকে যাতে ভিডিঅ'টো শেয়াৰ কৰক হয়তো কিছুমান ক্যান্ডিডেট হয়তো ডকুমেন্টছৰ বিষয়ে হয়তো জানিব বিচাৰে হেকাৰণে ভিডিঅ'টো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় এখন ধন্যবাদ